সো আজি আমি স্টাৰ্ট কৰিম অৰিজিন এণ্ড প্ৰপাৰ্টিজ অফ সইল ঠিক আছে নে আৰু সইলৰ ফাদাৰ কাক বুলি কয় কাৰ্ল টাৰ্গাজিক বুলি কয় ঠিক আছে নে কাৰ্ল টাৰ্গাজি আৰু সইলৰ ষ্টাডিটোক আমি পেডোজেনেসিস বুলি কওঁ এইটোতো অবজেক্টিভ কোৱেশ্চন আহিব পাৰে ঠিক আছে আমি কাৰণে জানিব লাগে ঠিক আছে নে এতিয়া সইল অটো অৰিজিন কৰ পৰা হয় ঠিক আছে নে সইলটোৰ অৰিজিন কৰ পৰা হয় আমি জেনাৰেলি কনসিডাৰ কৰো বা জেনাৰেলি কি হয় যে এটা যদি ৰক মাছ থাকে ঠিক আছে নে জেনাৰেলি আমি কি কনসিডাৰ কৰো যে যদি ৰক মাছ এটা থাকে সেই ৰক মাছটো এটা সলিড জেনাৰেলি সলিড পিস হয় ঠিক আছে নে নাই যেটো বহুত মিনাৰেলছ দি বনোৱা থাকিব ঠিক আছে নে আৰু তাতে যদি কিছুমান এক্সটাৰ্নাল ফোৰ্সেস লাগে আৰু সেই এক্সটাৰ্নাল ফোৰ্সেসবোৰ যদি আমাৰ যিবোৰ ইন্টাৰনেল ফোৰ্সেস আছে সেইবোৰ ওপৰত যায় তেতিয়া সেই ৰক মাছটো কি কৰিব ব্ৰেক কৰিব ঠিক আছে নে আৰু সেই ৰক মাছটো ব্ৰেক হোৱাৰ পিছত আমাৰ কি হ'ব যিবিলাক স্মল পিসেস অফ ৰক হ'ব সেইবোৰক আমি কি বুলি কম সইল বুলি কম ঠিক আছে নে সো অৰিজিনটো আমাৰ কি হ'ব পাৰে অৰিজিনটো ওয়েদাৰিং আৰু ডিকম্পোজিশন ওয়েদাৰিংটো কি বুলি কয় যে ব্ৰেকিং বাই এক্সটাৰ্নেল ফোৰ্সৰ এজেন্ট মই এইটো ক'লো যে কিবা এটা ৰক মাছৰ ওপৰত যদি এক্সটাৰ্নেল ফোৰ্স লাগে বা অৰ এজেন্ট কিবা এটা লাগে তেতিয়া হেতুক আমি হেতু দি আমাৰ অৰিজিন অফ সইল হ'ব ঠিক আছে সো ওয়েদাৰিং দুটা প্ৰকাৰ হ'ব পাৰে ফিজিক্যাল বা কেমিক্যাল ফিজিক্যাল মানে কি যেটো ফিজিক্যাল ফোৰ্সেস লাগিব যেনেকে টেম্পাৰেচাৰ এটা বহুতৰ ভাবিব পাৰে হাউ টেম্পাৰেচাৰ ইজ এ ফোৰ্স টেম্পাৰেচাৰটো তো ফোৰ্স নহয় বতে ভাবিব পাৰে সো এতিয়া মই এটা এক্সাম্পল দিছো ঠিক আছে ধৰিলো এইটো ৰক মাছ হয় ঠিক আছে একেটামান ৰক পিস আছে ঠিক আছে নে আৰু কিবা কাৰণত ইয়াতে টেম্পাৰেচাৰটো ডেল্টা টি যদি বাঢ়ি যায় মানে ধৰি লোৱা প্ৰথমতে 30 ডিগ্ৰী সেলসিয়াস আছে আৰু তাৰ পৰা 45 ডিগ্ৰী সেলসিয়াস হৈ গ'ল ঠিক আছে নে সো টেম্পাৰেচাৰটো কি হৈছে বাঢ়িছে আৰু আমি জানো যে বস্তু এটা যদি টেম্পাৰেচাৰ বাঢ়ে তেতিয়া কি হয় তাত এক্সপানশন হয় ঠিক আছে নে আৰু এক্সপানশন এটো আমি ক'ত পঢ়িছো সলিড মেকানিক্সত পঢ়িছো এক্সপানশনটো কিমান হয় আলফা ডেল্টা টি L not alpha delta t ধৰা L টো মানে লেন্থ অফ দা স্পেচিমেন ঠিক আছে নে আলফা ডেল্টা টি এতিয়া আমি ডিসক্রিটলি ভাবিব নালাগে আমি ভাবিব লাগে যে এই ৰকটোৰ কিবা এটা লেন্থ থাকিব কিবা এটা আলফাটো কি বুলি কয় টেম্পাৰেচাৰ কোফিচিয়েন্ট বুলি কয় কোফিচিয়েন্ট অফ টেম্পাৰেচাৰ এক্সপানশন ঠিক আছে নে কিবা এটা আলফাটো অবভিয়াসলি থাকিব সব বস্তুতে থাকে আৰু ডেল্টা টি টো আমাৰ বিকজ অফ এনভায়ৰনমেন্টাল কন্ডিশন এন্ড ডেল্টা টি আহি গ'ল ঠিক আছে নে সো বিকজ দ্য টেম্পাৰেচাৰ ইজ ইনক্ৰিজিং তো ৰক গেটৰ কি ইচ্ছা থাকিব ইট উইল ট্ৰাই টু এক্সপান্ড হয় নহয় ইট উইল ট্ৰাই টু এক্সপান্ড বাট যদি ৰকটো আমি কনফাইন কৰি ৰাখো কনফাইন যদি থাকে কিবা কাৰণে যদি ৰকটো সব ফালৰ পৰা ৰক কনফাইন হৈ আছে আৰু এটাই যদি এক্সপান্ড হ'ব খোজে এটা এক্সপান্ড ধৰিলে এই দুটা ৰক পাস ই যদি এক্সপান্ড হ'ব খোজে ইও যদি এক্সপান্ড হ'ব খোজে আৰু যদি কনফাইন থাকে তেনে কি হ'ব এটা ৰকে আনটোৰ ওপৰত কি দি আছে ইট উইল এক্সাৰ্ট সাম ফোৰ্সেস হয় নহয় আৰু এই ফোৰ্সেস বোৰে কি হ'ব এই ফোৰ্স আমাক কি লাগে আমি কৈছো যে ৰক মাছ এটাৰ ওপৰত ফোৰ্স হলে ইট মে ব্ৰেক ইনটু সাম পিসেস হয় নহয় কিছুমান এটলিষ্ট সাৰফেস পাৰ্টিকলছ ব্ৰেক হ'ব চান্সেস থাকে বিকজ অফ ফ্ৰিকশন ইয়াতে যেতিয়া নৰ্মেল ফোৰ্সেস লাগিব নৰ্মেলৰ এটা কম্পোনেন্ট কি থাকে ফ্ৰিকশন থাকে হয় নহয় সো এই ৰক মাছকেইটাৰ মাজত কি লাগিব ফ্ৰিকশন লাগিব পাৰে আৰু ফ্ৰিকশন লাগিলে ইয়াৰ সাৰফেসত যিবোৰ পাৰ্টিকলছ আছে ইট মে ব্ৰেক ডাউন হয় নহয় আৰু হেতুৱে কি হ'ব ফৰ্মেশন অফ কি হ'ব সইল হ'ব ঠিক আছে নে বুজি পালো দেন সেকেন্ডটো হ'ল এব্ৰেশনটো কিহত হয় এব্ৰেশনটো কেতিয়া হয় ধৰি লোৱা আমাৰ নদী এটা আছে ঠিক আছে নদীটোত কিছুমান ৰক পাৰ্টিকলছ থাকিব অবভিয়াসলি মেইনলি আপষ্ট্ৰীমত থাকিব তোমালোকে জেনেৰেল ষ্টাডিজত পঢ়িছা চাগে যেনেকে হিমালয়ৰ পৰা যিবোৰ হিমালয়ত যেতিয়া ৰিভাৰ এটা অৰিজিন হয় তাতে পাৰ্টিকলছ আৰু বিগাৰ ৰক পাৰ্টিকলছ থাকে আৰু এজ দে ফ্লো ডাউনৱাৰ্ডছ লাহে লাহে আমাৰ কি হয় এজ দে ফ্লো ডাউনৱাৰ্ডছ তাতে আমাৰ বেলেগ সইল আহে বুজি পাইছা সইল আহে যেনে তাৰাই ৰিজন থাকে তাৰাৰ পিছত কি ভাবৰ খাতাৰ এনেকা যি কি থাকে আৰু জেনেৰেল নলেজতো পঢ়িছে সো কি হ'ব ডিউৰিং দ্য ফ্লো কি হ'ব এই ৰক পাৰ্টিকলছ বিলাকে এটাই আনটোৰ লগত খুন্দা খাব এইটোতো অবভিয়াছ আৰু এই খুন্দা খোৱাটোকে কি বুলি কয় এব্ৰেশন সো এব্ৰেশনটো কি হয় দিয়া ফ্ৰিকশন বিটুইন সেম পাৰ্টিকল সেম টাইপ অফ পাৰ্টিকলছটোকে আমি কি বুলি কওঁ এব্ৰেশন বুলি কওঁ সো বুজি মানে সেম টাইপ অফ পাৰ্টিকলছটোক আমি এট্ৰিশন বুলি কওঁ ঠিক আছে এট্ৰিশন বুলি কওঁ আৰু ওভাৰঅল যেটো মানে গোটেই বস্তুটো কি বুলি কয় এব্ৰেশন মানে এটা আনটোৰ লগত কি হৈ আছে ফ্ৰিকশন দি আছে এটা আনটোৰ লগত মানে লাগি আছে কাৰণে যেটো ফ্ৰিকশন হ'ব এটো কি বুলি কওঁ এব্ৰেশন আৰু এই এব্ৰেশনৰ কাৰণে কি হ'ব লাৰ্জ পাৰ্টিকলছবোৰ স্মল পাৰ্টিকলছলৈ কনভাৰ্ট হ'ব ঠিক আছে নে বুজি পাইছো আৱাজ গৈ আছে নে সবৰ তাতে ঠিক আছে তাৰপিছত
তাৰপিছত কি আছে আইচ ৰেইন প্লান্ট ৰেইনটো কি হয় ৰেইন যেতিয়া ওপৰৰ পৰা পৰে তেতিয়া অবভিয়াছলি তাতে কি থাকে ইট উইল হেভ ৰেইন যেতিয়া পৰে তেতিয়া কি থাকিব কাইনেটিক এনাৰ্জি থাকিব আৰু এই কাইনেটিক এনাৰ্জিটো যেতিয়া ৰক পাৰ্টিকেলছ এটাত হিট কৰিব তেনে কি হ'ব অবভিয়াছলি সেই ৰেইনটো এটা ভেলচিটিত অহাৰ পিছত যদি ৰক পাৰ্টিকেলছে তাৰ ভেলচিটিটো জিৰ' কৰি দিয়ে ইট উইল এক্সাৰ্ট চাম ফ'ৰ্চ যিটো মমেণ্টাম হয় নে নহয় চ' ৰেইনো আমাৰ কি কৰিব পাৰে ৰক ইট কেন ব্ৰেক দ্য ৰক পাৰ্টিকেল ঠিক আছে নে দেন প্লেণ্টে কি কৰে যে আমি জানো এজ দ্য প্লেণ্ট গ্ৰ'জ প্লেণ্টৰ ৰুটবোৰ ইট উইল ৰুটবোৰ কি হয় লম্বা হৈ গৈ থাকে বাট ধৰি লোৱা প্লেণ্টটো কিবা মানে ডাঙৰ ৰক বা এনেকুৱা অলপ ডাঙৰ এইটো ডাঙৰ চইল পাৰ্টিকেলছ বুলিয়ে ধৰা বিকজ ৰকৰ ভিতৰততো মেইনলি প্লেণ্ট নগজে তথাপি ধৰি লোৱা যে ডাঙৰ চইল পাৰ্টিকেলছ আছে মানে ইমান সৰু নহয় ধৰি লোৱা যে চইল পাৰ্টিকেলছবোৰ ডাঙৰ আছে যেতিয়া এই প্লেণ্টডালৰ ৰুটবোৰ চইল পাৰ্টিকেলছৰ মাজেদিয়েতো গৈ কিনে লম্বা হ'ব লাগিব ন বুজি পাইছা নে নাই চ' এই যে লম্বা হোৱাতে যিটো মানে এইটো ধৰি লোৱা এই লম্বা যেতিয়া হ'ব ৰুটডাল চ' অবভিয়াছলি ইট মাষ্ট হেভ এক্সাৰ্টেড চাম ফ'ৰ্চ অন দ্য নিয়াৰ বাই চলিড পাৰ্টিকেলছ বুজি পাইছা নে নাই ইট শুড এক্সাৰ্ট চাম ফ'ৰ্চ অন দ্য নিয়াৰ বাই চলিড পাৰ্টিকেলছ টু বিকাম লংগাৰ হয় নে নহয় আৰু আমি জানো যে এনি ফ'ৰ্চেছ অন ৰক উইল কি হ'ব ইট মে এব্ৰেড দ্য সাৰফেস পোৰ্শন আৰু তাৰে পৰা সইল পাৰ্টিকেলছ ফৰ্ম হ'ব পাৰে চ' প্লেণ্টৰ যিটো ৰুট আছে প্লেণ্টৰ ৰুটটো যে গ্ৰ' হ'ব ইট উইল অলছ' বি এ ৰিজন ফৰ solid rock converting into soil pieces ঠিক আছে বাকি কেমিকেলৰ ভিতৰত কি আছে কেমিকেলত অক্সিডেশ্যন কাৰ্বনেশ্যন হাইড্ৰেশ্যন এইবোৰতো অবভিয়াছলি হ'ব পাৰে কিবা দুটা বস্তুৰ মাজত কেমিকেল ৰিয়েকশ্যন হ'লে অবভিয়াছলি এইটো মানে বিকজ আমি জানো যে কেমিকেল ৰিয়েকশ্যনত সলিড বস্তু ৰিয়েক্ট কৰি কিনে হ'লেও কি হ'ব পাৰে গেছ হ'ব পাৰে ফ্লুইড হ'ব পাৰে বা স্মলাৰ সলিড পাৰ্টিকেলছ ফৰ্ম কৰিব পাৰে চ' এজ এ চিভিল ইঞ্জিনিয়াৰ আমি কেমিকেল পাৰ্টটো ইমান জানিব নালাগে কিন্তু জিঅ'লজিষ্ট এইবোৰ পঢ়ে আমাৰ কাৰণে ইমান দৰকাৰ নহয় ঠিক আছে এতিয়ালৈ মষ্ট প্ৰবলি চবৰে ক্লিয়াৰ হৈছে এইখিনি যিখিনি ক'লো ঠিক আছে নে মানে আইচটো কি হয় আইচ আমাৰ ক'ত থাকে আইচ মেইনলি আমাৰ মানে হিমালয়ান ৰিজনছত ধৰি লোৱা কিছুমান ৰক থাকিব ন ইন দ্য হিমালয়ান ৰিজনছ দেয়াৰ উইল বি চাম ৰক পাৰ্টিকেলছ অ'কে because there will also rock particles আমি জানো যে in the Himalayas there is some glacial pieces and these glacial pieces constantly move downward ঠিক আছে না so যেতিয়া these glacial pieces will move downward ধৰি লোৱা this is a rock piece and this is a glacial piece and when this glacial piece will move downward it will exert some friction on the solid particles and it will also break down the solid particles okay so origin of soil we have learned in like বুজি পাইছা most probably এতিয়া এটা soilor এটা drawing এটা important হয় ধৰি লও if this is a rock ঠিক আছে if this is a rock it will first go through weathering as we have discussed till now through weathering hobo it will be exerted by some external forces ঠিক আছে external forces লগোৱাটোকে কি বুলি কয় weathering বুলি কয় after weathering these rock particles will become smaller pieces হয় না নহয় and we know that it is very impossible to move the rock বুজি পাইছা because আমি by 10-15 people also we cannot move a rock but when this rock gets converted into small pieces then it will be easier for some transporting medium to carry these pieces হয় নহয় so after the rock undergoes weathering it will become soil and we know that soil is small particles হয় নহয় soil is small particles okay now this soil has become small particles so it can be transported so after this step what will come transportation ঠিক আছে transportation so after transportation one second so the soil particles যেতিয়া সৰু হ'ব বা it will be smaller particles so it can be easily transported by some mediums হয় নহয় so when now it is transported ঠিক আছে consider that it is a mountain and here a soil particles is formed due to glacial activity okay now this glacial activity these soil particles can be carried by the water flowing in the rivers in the region in the mountain so this water will carry this soil particles downstream okay now after carrying it to some a large extent we know that as in the river in the mountains is very narrow in narrow case
we know that by in fluid mechanics we have studied A1 V1 equal to A2 V2. So in the hilly areas where the stream is narrow, we know that the area is less, so velocity is very high. And in the downstream, when it will reach the alluvial plains, then the area of the river is very large. So this A2 will be very large. So the velocity in these plains will be lower. So what we can understand from this is the starting of the transportation, the water has higher velocity. So the higher velocity water will have higher force to carry the particles downward. But after reaching a point, these particles will not have that velocity. And later we will study that at every point by Stokes law will understand that these particles try to settle downward due to gravity. And after a point the velocity of water will be so low that it will not we are able to overcome the Stokes velocity, and the soil will settle downward. Okay, বুজি পাইছা না? So মই কি কৈ আছো যে at Himalayan regions তাতে velocity to পানীৰ বেছি থাকে, ঠিক আছে, because the rivers to narrow থাকে. But as the particles move downwards, the velocity of water decreases. Velocity of water decreases মানে the carrying capacity of water decreases. আৰু আমি জানো যে due to gravity এই soil to at all time due to আমি Stokes law দি গম পাওঁ যে এই downward force লাগি থাকিব, যেটো তাক settle কৰিব try দিব. So এটা টাইমত এনেকাটা equilibrium আহি যাব যে the water in the river will not be able to carry it further. And at that point এই solid particles to কি হৈ যাব, deposit হৈ যাব. কি হ'ব? deposit হৈ যাব, ঠিক আছে না? এই solid particles to deposit হৈ যাব. তাৰ পিছত কি হ'ব, then this is the last phase of the particle of soil for many soil. ঠিক আছে, বহুত soilৰ কাৰণে এইটো deposition is the last part, ঠিক আছে না নাই? But আমি জানো যে যদি আমি বহুত লম্বা টাইম স্পেন চাওঁ, তেতিয়া আমি এটা বস্তু পঢ়িছো যে যেনেকৈ আমাৰ হিমালয়াছটো কেনেকৈ ফৰ্ম হৈছে, বিকজ অফ দ্য collision between two tectonic plates, আৰু সেইটো কাৰণে আমাৰ কি হৈছে, হিমালয়াছটো ফৰ্ম হৈছে. So এই soil massটো যদি ডিপজিশ্যন এই ফল্ট লাইনটোত হয়, তেতিয়া কি হ'ব, after thousands of years there may be collision between two plates, আৰু এই যিটো soil mass আছে due to plate activities, এই soil massটো আৰু পাৰ হৈ যাব পাৰে ওপৰলৈ, আৰু এটোকে আমি কি বুলি ক'ম, আপহিভেল বুলি ক'ম. কি বুলি ক'ম? আপহিভেল বুলি ক'ম. So এই চাৰিটা অপশনটো বহুত কেতিয়াবা এক্সামত আহে যে আমাৰ এই সয়েল প্ৰসেসটো কি হয়. So আমাৰ সয়েল প্ৰসেসটো কি হয়, weathering, then transportation, then deposition, আৰু লাষ্টত কি হয়, আপহিভেল. ঠিক আছে না? So এটো আমি লজিক্যালি জানিলে লাভ হ'ব, ঠিক আছে না? So এতিয়া আমি গম পালো যে সয়েলটো ট্ৰান্সপোৰ্টেশন হয়. বাট এতিয়া সয়েলটো ট্ৰান্সপোৰ্টেশন বেলেগ ফৰ্চেছৰ কাৰণে হ'ব পাৰে. ধৰি লও ইয়াতে এটা ৰক মাছ আছে, এইটো এয়াৰে ব্লো কৰি কেনে ইয়াক লৈ যাব পাৰে, গ্লেচিয়েল এক্টিভিটিৰ কাৰণেও হ'ব পাৰে, ঠিক আছে নে, বা নদীৰ কাৰণে, ৰিভাৰৰ কাৰণেও হ'ব পাৰে, ঠিক আছে নে. দেন আৰু কি হ'ব পাৰে যে ৰিভাৰৰ কাৰণে হ'ল, দেন আফটাৰ সামটাইম ইয়াতে ফ্লাড আহি গ'ল. ফ্লাড আহিলে কি হ'ব, এই সয়েল পাৰ্টিকলছবোৰ গৈ কেনে নিয়াৰ বাই লেকত ডিপজিট হ'ব, বিকজ বুজি পাইছে নে, লেকত যাই কেনে ডিপজিট হ'ব. চ' there are different forms of transportation, ঠিক আছে নে. আৰু according to these forms of transportation we have given the name of soil. যেনেকৈ যদি এয়াৰে দি কৰে তেতিয়া আমি কি বুলি ক'ম, এওলিয়ান বুলি ক'ম, ঠিক আছে নে. আৰু ৱাটাৰ দি কৰিলে এলুভিয়েল বুলি ক'ম. দেন যদি গ্লেচিয়াৰ দি কৰে গ্লেচিয়েল বুলি ক'ম. আৰু বিকজ অফ লেকত যদি ৱাটাৰটো যদি যায়, যদি ৱাটাৰ পাৰ্টিকলছবিলাক যায়, যদি এটা ঠাইত যদি ষ্টেটিক হৈ যায় ৱাটাৰটো, দেন চলিড পাৰ্টিকলছবোৰ ষ্টokes law মতে এটা ভেলচিটিত গৈ তলত ডিপজিট হয়. আৰু সেই ডিপজিট হ'লে লেকতো এটা ট্ৰান্সপোৰ্টেশন হ'ব, সেইটোক আমি কি বুলি ক'ম, লেকাষ্ট্ৰাইন বুলি ক'ম, ঠিক আছে নে. বাট এ কুৱেশ্যন মে কাম টু ইউ দেট আমি ট্ৰান্সপোৰ্টেশন why it is important, মানে ট্ৰান্সপোৰ্টেশন হৈ আছে যিয়ে মানে এনি মিডিয়াম why it is important to us, মানে আমাৰ কাৰণে এইটো কিয় জৰুৰী যে আমি ট্ৰান্সপোৰ্টেশন কিয় হৈ আছে, ঠিক আছে. বাট এইটো জৰুৰী হয়, কিয় জৰুৰী হয়, বিকজ এই পাৰ্টিকলছটো ট্ৰান্সপোৰ্টেশন কেনেকৈ হ'ব, ইট উইল somehow determine the behavior of the soil. আৰু এই behavior of the soilটো আমি টেকনিকেল টাৰ্মছত কৈ আছো, মানে ইট ইজ strength, stability, আৰু কিউকি ইঞ্জিনিয়াৰ হিচাপে উইল কনষ্ট্ৰাক্ট some structure above this soil only. So যদি আমি এই সয়েলটোৰ ওপৰত কিবা এটা ষ্ট্ৰাকচাৰ বনাওঁ,
তেনে আমি এটা এণ্ড আমি সইলটোৰ উই নিড টু নো দ্য সইল প্ৰপাৰ্টিজ হয়নে নহয় আৰু এই সইল প্ৰপাৰ্টিজবোৰ ইনডাইৰেক্টলি ইফেক্ট কৰে দিছ ইনডাইৰেক্টলি দিছ সইল প্ৰপাৰ্টিজ উইল বি ইফেক্টেড বাই হাউ দে আৰ ট্ৰেন্সপৰ্টেড মানে ৰাফ এক্সাম্পল এটা দিলোঁ ধৰি লওক ইন কেছ অফ এয়াৰ যদি এয়াৰে যদি সইল পাৰ্টিকলছটোক লৈ যায় তেনে এই পাৰ্টিকলছটো যেতিয়া ডিপজিট হ'ব ইট উইল ডিপজিট বিকজ অফ হোৱাট বিকজ অফ গ্ৰেভিটি ধৰি লওক গ্ৰেভিটি mg কিবা এটা ফ'ৰ্চত ইয়াক ডিপজিট কৰিলে ঠিক আছে বাট দেয়াৰ ইজ ন' এক্সটাৰ্নেল প্ৰেছাৰ আমাৰ কিহৰ কাৰণে ডিপজিট হৈছে অনলি বিকজ অফ গ্ৰেভিটি ঠিক আছে নে তাৰপিছত ছেকেণ্ড এক্সাম্পল এটা চালো এইটো এয়াৰৰ কাৰণে ক'লো ঠিক আছে নে এয়াৰৰ কাৰণে ক'লো আৰু ছেকেণ্ড ধৰিলো এইটো ৱাটাৰ দি ডিপজিট হৈছে চ' ৱাটাৰ দি ডিপজিট হ'লে কি হ'ব এইটো যদি নদীৰ সাইডত যদি এইটো এই সইল পাৰ্টিকলছটো ডিপজিট হয় ইট উইল বি ডিপজিটেড বিকজ অফ টু ফ'ৰ্চেছ এটা হ'ল mg মাছ ডাউনৱাৰ্ড আৰু এটা হ'ল আপৱাৰ্ড ফ'ৰ্চ এটা লাগি থাকিব বুয়েণ্ট ফ'ৰ্চ আমি জানো যে ৱাটাৰ যদি চবফালে থাকে তেতিয়া আমাৰ কি ফ'ৰ্চ লাগে বুয়েণ্ট ফ'ৰ্চ লাগে চ' এই ছেকেণ্ড যিটো ৱাটাৰৰ কাৰণে যিটো ট্ৰেন্সপৰ্টেশ্যন দি ডিপজিশ্যন হৈছে ডেট পাৰ্টিকলছ উইল বি ডিপজিটেড আণ্ডাৰ টু ফ'ৰ্চেছ এটা হ'ল mg ডাউনৱাৰ্ড এটা হ'ল বুয়েণ্ট ফ'ৰ্চ আপৱাৰ্ড বুজি পাইছানে চ' তোমালোকে কোৱা কোনটো ষ্ট্ৰেন্থটো বেছি থাকিব কোনোবা ক'ব পাৰিবানে হেল্ল' नहीं यहाँ पे दो ही है एक एयर से डिपॉजिट हो रहा है और एक वाटर से डिपॉजिट हो रहा है तो एक वाटर विल बी हो हायर स्ट्रेंथ और एयर वाटर but I think etu air hobo because why sir because in the water we know that ki hobo water one force is downward mg and one force is upward so the soil particles the solid particles will be more apart buji paisa na can you understand because in the case of air the particles is deposited because of a downward force and in case of water it is deposited because of two forces one is downward and one is upward. So overall the force of compaction in case of water will be lower. बुझी पाइছা ना? So solid particles will be more closer in case of air. Main thing is that we will study later there is a graph like this that as water content increases the dry density will increase okay but this water content is optimum moisture content ठीक है it is not saturated moisture content if we saturate a water part or a soil it will have very less strength but this moisture content is just I will study later there are some theories that if we give some water in the soil particles the friction between the soil particles will reduce for some time and for that reduction the soil particles will come more closer at the end of the day our aim is to bring the solid particles closer to each other if we apply water for some time after for that reason if friction decreases and the solid particles come closer then it will create more effective stress okay but that does not mean that we don't want water in the field because in case of soil water is a bad particle we don't need water in a field but in dry density what we do we split some water so that because there is some theories that will say that if we sprinkle some water then the boundary friction means consider that I am giving you that there are three particles okay then if dry it is like this okay there is friction between these particles and it is not giving the particles to we know that the base compaction will be like this the three particles are taking less area okay and in this case the three particles are taking more area so our aim is that the friction between these points should be overcome so that this particle can move this way and become this okay so what will we do we will sprinkle some water and this water will go here and decrease the friction here and as a result the solid particles will easily come to a formation in which it will take lesser area and there will be more solid particles per unit area okay so that is the reason why we add water it does not mean that we need water in the field in the soil okay so what I am telling that this transportation pattern will at the end
decide the strength of, in this example I am taking two things, water and air, but this both the soil are bad because alluvial soil jitu thake amar in the near river. Do you see any people constructing a home near river? And if someone construct, what we tell, they have constructed to die. Okay, why we say? Because the strength of the soil near the river is very low, and if someone, poor people are constructing there, it is because they have no land to stay. No rich people will like to live in the river, in the alluvial region of the river, because the strength of soil in that portion is very low, and at any time this land may be get washed because the strength is so less that if the water level rises for some time, this land cannot have, this soil don't have that shear strength also to remain there. Okay, and here also we know, do we see house in the desert, big house? No, because the soil that is transported and deposited by air are also very weak. But I am just giving a comparison between two, that in case of air the settlement is due to gravitational force, and in case of water the settlement is due to gravitational force downward and buoyant force upward. So the final composition of the water will be weaker than the air. What we need? We need that such a soil that it is transported by a medium, and after transportation it should be having pressure, overburden pressure in the field, so that it gets compacted, or we give pressure ourselves and compact it so that we get a suitable strength. Okay, but if the soil is transported by water or air, we will take extra care, because we know that the depositional force is very weak, so we need to add extra pressure in the field so that we get a properly compacted soil. For that reason we need that how this soil is transported and how this soil is deposited. Okay. So in air there is two soil, there is loess and sand dune. The difference is that in loess silt particles are transported. In case of sand dune, sand particles are transported. And in these silt particles there are some cementitious. In case of loess there is some cementitious, means there is some binding forces of montmorillonite mineral or calcium mineral. Okay, therefore this loess will have comparatively better strength than sand dune, because it is having some cementitious particles. But it will obviously be compressible, because it is deposited by only gravity. So if any external pressure comes here, it will be overburden pressure, and it will obviously get compacted. Okay. So বুঝি পাইছে না? Hello. Okay, বাকিবোৰ আছে না? Hello. हाँ, बाकी लोग भी है क्लास में। কিবা বুঝি পাইছা না, বৰ লাগিছে? ওকে, ঠিক আছে, এইখিনিলে আমি বুজিলো। এতিয়া নাও দেয়াৰ আৰ সাম স্পেচিয়েল টাইপস অফ সয়েল। এটা আমাৰ এক্সামত আহিব পাৰে, যেনেকে লোম কাকো মিক্সাৰ অফ চেণ্ড, চিল্ট এণ্ড ক্লে। আমি জানো যে গ্ৰেইন সাইজ ডিস্ট্ৰিবিউশন কৰিলে চেণ্ড পাৰ্টিকলছবোৰ কিমান হয়, গ্ৰেটাৰ দেন 4.75 mm, হয়নে নহয়? তাৰপিছত 4.75ৰ পৰা আমাৰ 75 মাইক্ৰনলৈ আমাৰ চেণ্ড পাৰ্টিকলছ থাকে, ঠিক আছে। তাৰপিছত আমাৰ চিল্ট থাকে 75 মাইক্ৰনৰ পৰা 2 মাইক্ৰনলৈ, আৰু আমাৰ ক্লে থাকে লেছ দেন 2 মাইক্ৰন। বাট ইন ফিল্ড দে আৰ নট হিউমেন, দেট দে উইল গেট দ্য চেণ্ডৰ লগত থাকিব, চিল্টৰ লগত থাকিব, ক্লেৰ লগত থাকিব, কোনো কাৰো লগত লগ নহয়। আমিহে এইটো ক্লাছিফিকেশ্যন কৰিছোঁ, বাট ইন দ্য ফিল্ড দেৰ ইজ ইউনিটি, ঠিক আছে নে? চবে মিক্স হৈ থাকিব। আৰু যদি তাতে মিক্সাৰটো হোমোজেনিয়াছ বা বহুতখিনি মিক্সাৰ, অল দ্য কনষ্টিটুৱেণ্টছ আৰ মিক্স টুগেডাৰ, তেনে সেইটো চইলক আমি কি বুলি কওঁ, লোম বুলি কওঁ। এণ্ড দিছ লোম ইজ গুড বিকজ কিউকি আমি জানো যে পিছলৈ আমি পঢ়িম যে চেণ্ড পাৰ্টিকলছৰ পাৰ্মিয়েবিলিটি বেছি থাকে, আৰু চিল্ট আৰু ক্লেৰ পৰচিটি বেছি থাকে। চ' ডিফাৰেঞ্চেছ কি, ধৰি লোৱা আমি ইঞ্জিনিয়াৰিং পাৰ্চপেক্টিভৰ পৰা নাচাই যদি আমি এগ্ৰিকালচাৰিষ্ট পাৰ্চপেক্টিভৰ পৰা চাওঁ, যে যদি এটা লোম যদি থাকে, এই ট্ৰিডালৰ যদি গ্ৰ' কৰিব লাগে, তাক কি লাগিব? ইট নিড টু ড্ৰিংক ৱাটাৰ। কি হ'ব? ইট নিডছ টু ড্ৰিংক ৱাটাৰ। চ' কি হ'ব যে যদি পাৰ্মিয়েবিলিটি যদি ভাল থাকে, ড্ৰিংকিং উইল বি ইজিয়াৰ, বিকজ সইলটোৰ মাজেদি পানীটো ইজিলি পাৰ হ'ব, ঠিক আছে। ইজিলি পাৰ হ'লে কি হ'ব, গছডালে ইজিলি অস্মটিক প্ৰেছাৰ ইউজ কৰি কিনে এই পানীখিনি খাব পাৰিব, ঠিক আছে নে নাই?
বাট সেকেন্ড থিং ইজ ডেট ধৰি লও তোমাৰ তাতে পানী খাবৰ কাৰণে ষ্ট্ৰ আছে বাট ষ্ট্ৰ থাকিলে কি হ'ব কোল্ড ড্ৰিংকছ কিনিবৰ কাৰণে কোল্ড ড্ৰিংকছটো থাকিব লাগিব ন সো ইফ দিছ ট্ৰী ৱান্টছ টু ড্ৰিংক ৱাটাৰ আৰু ইয়াৰ তাতে ষ্ট্ৰ আছে ষ্ট্ৰ কিয় আছে বিকজ পাৰ্মেবিলিটি থকা সইল এটা আছে বাট এই পানীটোত ক'ৰবাত ষ্ট'ৰ হৈ থাকিব লাগিব ন বিকজ যদি পানীটো ষ্ট'ৰে নাথাকে তেনে এই পাইপডাল দি কিবা এটা টানি থাকিলে কিবা আহিব নেকি পাইপডাল দি সো এই ষ্ট'ৰ কৰাৰ কাৰণে পাৰ্মেবিলিটি নালাগে কিয় পাৰ্মেবিলিটি থাকিলে আমাক কি লাগে পৰচিটি লাগে কি লাগে পৰচিটি আমি পিছলৈ পঢ়িম পৰচিটি কি হয় সো আমাক কি লাগে পৰচিটি সো লোম এই যেটো লোম সইল থাকে লোমটোত কি থাকে সেন্ড থাকে যেটো পাৰ্মেবিলিটি দিয়ে আৰু ক্লে আৰু সিল থাকে যেটো পৰচিটি দিয়ে সো এট দা এন্ড অফ দা ডে কি হ'ব পৰচিটি উইল প্ৰভাইড দা ষ্টৰেজ এন্ড পাৰ্মেবিলিটি উইল এক্ট এজ এ ষ্ট্ৰ আৰু এই গছডালৰ কাৰণে পানী খোৱাটো বেছি ইজিয়াৰ হৈ যাব সো লোম সইল ইজ মোৰ প্ৰিফাৰ্ড বাই এগ্ৰিকালচাৰিষ্ট ঠিক আছে তাৰ পিছত থাকে ভাৰ্বটো কি হয় ভাৰ্বটো হ'ল যে তোমাৰ যেনেকে লেকত এটা লেক এটা আছে লেকত যদি পাৰ্টিকলছবোৰ সেটেল হ'ব দিও তেতিয়া অবভিয়াসলি কি হ'ব লাৰ্জাৰ পাৰ্টিকলছবোৰ আগতে সেটেল হ'ব তাৰ পিছত স্মলাৰ পাৰ্টিকলছবোৰ সেটেল হ'ব ঠিক আছে না সো এই লাৰ্জাৰ পাৰ্টিকলছক যদি মই সেন্ড বুলি কওঁ আৰু স্মলাৰ পাৰ্টিকলছক যদি মই ক্লে বুলি কওঁ তো তেতিয়া এটা কি হ'ব ইট উইল ডিপজিট বাই লেয়াৰ মানে এটা লেয়াৰ কি হ'ব এটা লেয়াৰ আমাৰ কি হ'ব সেন্ডৰ হ'ব ঠিক আছে আৰু এটা লেয়াৰ আমাৰ কি হ'ব সিল্টৰ হ'ব কি হ'ব ক্লেৰ হ'ব ঠিক আছে না এগেইন এটা লেয়াৰ নেক্সট কেতিয়াবা যদি বানপানী আহে বা কিবা ৰিজনত এটা লেয়াৰ কি হ'ব সেন্ডৰ হ'ব আৰু এটা লেয়াৰ কি হ'ব সিল্টৰ হ'ব সো এট দ্য এন্ড অফ দ্য ডে এইটো ডিপজিশনটো কি হিচাপে হৈ আছে বা ইন লেয়াৰ আৰু এটোক আমি কি বুলি কওঁ ভাৰ্ব বুলি কওঁ অনলি যে লেকতে হ'ব নহয় বেলেগ কেছতো হ'ব পাৰে বাট ইফ দ্য ডিপজিশন ইজ মানে লাৰ্জাৰ সাইজ সেন্ড ক্লে যদি লেয়াৰ ৱাইজ হয় তেতিয়া আমি এটো কি বুলি কম ভাৰ্ব ক্লে বুলি কম ভাৰ্ব সইল বুলি কম ঠিক আছে না বুজি পালো তাৰপিছত এই তিনিটা হ'ল এই দুটা আমাৰ হ'ল তাৰপিছত এই দুটা আমাৰ হ'ল অৰ্গেনিক সইল ঠিক আছে না এই দুটাত আমাৰ কেনেকৈ মনত ৰাখিম হিউমাছত কি আছে এইচটো থাকিলে মনত ৰাখিবা হাফ ডিকম্পোজ এইচৰ পৰা কি আহিব হাফ মানে ডিকম্পোজিশনটো যদি ফুল হোৱা নাই কিবা এটা অৰ্গেনিক সইলক সেইটো আমি কি বুলি কম হিউমাছ বুলি কম কেনেকৈ মনত ৰাখিম হিউমাছৰ এইচটো দি আমি কি মনত ৰাখিম হাফ ডিকম্পোজ তাৰপিছত কি আছে মাকৰ এমটোৰ পৰা আমি কি মনত ৰাখিম মিক্স অৰ্গেনিক আৰু ইনঅৰ্গেনিক মানে এইটো সইলত কি থাকিব মিক্স থাকিব অৰ্গেনিক আৰু ইনঅৰ্গেনিক বুজি পালো ঠিক আছে আৰু এটা টাইপ আছে পিট আৰু পিটটোক তুমি কেনেকৈ মনত ৰাখিব পাৰিবা পিয়ৰলি ডিকম্পোজ পিয়ৰলি মানে ফুল বুজি পাইছা নে পিয়ৰলি ডিকম্পোজ ঠিক আছে পিয়ৰলি ডিকম্পোজ সো তিনটা টাইপৰ সইল পালো আমি অৰ্গেনিকৰ ভিতৰত এটা হ'ল হিউমাছ এইচৰ পৰা আমি হাফ ডিকম্পোজ বুলি ক'ম এমৰ পৰা আমি কি বুলি ক'ম মিক্স অৰ্গেনিক এণ্ড ইনঅৰ্গেনিক তাৰপিছত পিৰ পৰা কি পাম পিয়ৰলি ডিকম্পোজ ঠিক আছে নে বুজি পালো ঠিক আছে তাৰপিছত লেটাৰেট সইল হোৱাট ইজ লেটাৰেট সইল এইটো কুৱেশ্যন আহিব পাৰে জেনেৰেল নলেজতো এইটো ইম্পৰ্টেণ্ট হয় জেনেৰেল ষ্টাডিজ মানে তেতিয়া কি হৈছে আমাৰ সইলটোত কি থাকে সিলিকা কম্পাউণ্ডছ থাকে আইৰণ কম্পাউণ্ডছ থাকে ফেৰাছ কম্পাউণ্ডছ থাকে আৰু ধৰি লও এলুমিনিয়াম কম্পাউণ্ডছ থাকে ঠিক আছে যেতিয়া আমাৰ when rainfall occurs হলে কি হ'ব এই সিলিকা কম্পাউণ্ডছ উইল পেনিট্ৰেট through the soil মানে তলত গুচি যায় it will go মানে soil ধৰি আছে soil particles আছে ধৰি লোৱা এটা ৰেড গেটা আমি ফেৰাছ পাৰ্টিকলছ বুলি ধৰিলো ঠিক আছে আৰু এইকেইটা সিলিকা পাৰ্টিকলছ বুলি ধৰিলো ঠিক আছে ধৰি লোৱা যেতিয়া ৰেইনফল আহিলে এই ব্লু পাৰ্টিকলছ কেইটা তলত গুচি যায় বুজি পাইছা না তলত মানে চিপ হৈ গুচি যায় তেতিয়া লাষ্টত কি বাকি থাকে আফটাৰ ৰেইনফল হোৱাট উইল ৰিমেইন ইট উইল ৰিমেইন অনলি ৰেড পাৰ্টিকলছ আৰু ৰেড পাৰ্টিকলছ কেইটা কি আছিল আইৰণ পাৰ্টিকলছ আৰু আইৰণ পাৰ্টিকলছ থাকিলে এইটো কি বুলি কয় লেটাৰাইট সইল ঠিক আছে না আৰু লেটাৰাইট সইল বুলি কয় আৰু এইটো ক'ত পাম আমি জেনেৰেলি ৱেষ্টাৰ্ণ ঘাটছ আৰু নৰ্থ ইষ্ট ৰিজনত পাম বিকজ অফ মনচুন আমাৰ ৱেষ্টাৰ্ণ ঘাটত কি হয় ভেৰি হাই ৰেইনফল হয় আৰু আমাৰ নৰ্থ ইষ্টত যেনেকৈ শ্বিলং এইবোৰ প্লেটিটৰ কি হয় ভেৰি হাই ৰেইনফল হয় আৰু তাতে যেতিয়া বেছি হাই ৰেইনফল হ'ব তেতিয়া কি হ'ব দিছ ব্লু পাৰ্টিকলছ মানে কি চিলিকা পাৰ্টিকলছ উইল চিপ ডাউনৱাৰ্ডছ ঠিক আছে না আৰু অনলি দ্য আইৰণ পাৰ্টিকলছ উইল লেফ্ট এণ্ড দিছ সইলছ আৰ ৰেড ইন কালাৰ আৰু এইটোক আমি কি বুলি কওঁ লেটাৰাইট সইল বুলি কওঁ ঠিক আছে তাৰপিছত কি আছে মৰুমটো গ্ৰেভেল আৰু ৰেড ক্লে মিক্স হয় জাষ্ট জানিব লাগে ঠিক আছে গ্ৰেভেল এণ্ড ৰেড ক্লে মিক্স হয় নাও ডেফিনেশ্যন এণ্ড প্ৰপাৰ্টিজ অফ সইল ঠিক আছে
এতিয়া soil is solid, soil solid হয় নেকি? কোনোবাই মোক এনসাৰ দিব নেকি? soil solid হয় নেকি? হেল্ল', হেল্ল', is soil a solid, perfect solid? ওকে, আৰু বাকী মানুহবোৰ আছেনে নাই লাইভ ক্লাছত? চবে অলপ ইণ্টাৰেক্ট কৰিলে ইট উইল বি বেটাৰ, তোমালোকৰ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণেও বেটাৰ হ'ব আৰু শিকোৱা মানুহটো ইণ্টাৰেষ্টেড থাকিব। হেল্ল', বাকী মানুহবোৰ কোৱা কিবা। এতিয়া কিমানজন? অঁ কোৱাচোন কিবা। চইলটো চলিড হয় নে নহয়? সেইকাৰণে আমি তাক কি বুলি ক'ব নোৱাৰো, মেইনলি পুৰা চলিড বুলি ক'ব নোৱাৰো। হয়, আৰু আমাৰ চিগমাটো কিবা এটা আহে, যদি টাউটো মেক্স হয় তেতিয়া এই বস্তুটো এই প্লেনটোত ফেইল হয়। জেনেৰেলি আমি চলিড মেকানিক্সত পাইছো, ঠিক আছে। কিন্তু যদি মই এটা চইল ধৰি লও এইটো কম্প্ৰেছিভ ফ'ৰ্চ লগত, চইল মাছত যদি মই চিগমা লোড এটা দিওঁ, তেতিয়া এই ফেইলাৰটো 45ত নহয়, ক'ত হয়? 45 প্লাছ 5/2 হয়, ঠিক আছে নে? কিন্তু মেক্সিমাম শিয়াৰ ষ্ট্ৰেছটো 45তে হৈ আছে, কিন্তু ফেইল ক'ত হৈ আছে? 45 প্লাছ 5/2। কিয় হৈ আছে? বিকজ চইলটো হোমোজেনিয়াছ বস্তু নহয়। ইন কেছ অফ চলিড মেকানিক্স আমি কি ধৰো, যে য'ত ষ্ট্ৰেছটো মেক্সিমাম হ'ব আৰু তাত যদি কেপাচিটিটো কম থাকে, তেনে সেই প্লেনটোত ফেইলৰ হ'ব। মানে ইফ দেয়াৰ আৰ infinite planes, the failure will always occur in the plane where the stress is maximum. But আমাৰ চইলত পাইছো যে ষ্ট্ৰেছটো মেক্সিমাম ক'ৰবাত হ'ব পাৰে, কিন্তু তাতে ষ্ট্ৰেন্থটো তাতছেও বেছি। কিন্তু বেলেগ এটা প্লেনত ষ্ট্ৰেছটো কম হ'ব পাৰে, কিন্তু তাতে প্লেনত তোমাৰ সেই পাৰ্টিকলছটোৰ চিয়াৰ এটা থাকে ষ্ট্ৰেন্থ, আৰু এটা থাকে ষ্ট্ৰেছ। দুটাৰ ডিফাৰেন্স তোমালোকে জানানে? ষ্ট্ৰেন্থ আৰু ষ্ট্ৰেছৰ ডিফাৰেন্স কি? ধৰি লোৱা ষ্ট্ৰেন্থটো কি হয় চোৱা, যে ধৰি লোৱা ইফ ইউ আৰ এ পাৰ্চন, ঠিক আছে, তুমি ধৰি লোৱা এটা মানুহ হয়, ঠিক আছে নে? তোমাক কিবা এটা বস্তু পুল কৰিব দিছে, কিবা এটা বস্তু উঠাব দিছে, ধৰি লোৱা এটা বেগ এটা উঠাব দিছে, ঠিক আছে নে? এই বেগটো যে উঠাব দিছে, উঠালে তোমাৰ হাতত কি আহিব? হাতত এটা ফ'ৰ্চ আহিব। হাতত এটা ফ'ৰ্চ আহিলে কি হ'ব? এটা ষ্ট্ৰেছ এটা জেনেৰেট হ'ব। কি হ'ব? ষ্ট্ৰেছ জেনেৰেট হ'ব। বাট এই ৱেটটো যদি প্ৰথমতে 5 kg থাকে, তুমি উঠাই দিলা, ষ্ট্ৰেছ কিমান জেনেৰেট হ'ব? 5 kg ডিভাইডেড বাই কিবা এটা এৰিয়া হ'ব, ঠিক আছে নে? 5 kg, আৰু অলপ ক্লিয়াৰলি ষ্ট্ৰেছ আৰু ষ্ট্ৰেন্থৰ ডিফাৰেন্সটো জানিব লাগে। ধৰি লোৱা এইটো এটা মানুহ হয়, ঠিক আছে নে? ইয়াক কিবা এটা বস্তু দাঙিব দিছে, ঠিক আছে। তো ধৰি লোৱা ই প্ৰথমতে 5 kg দাঙিলে। 5 kg দাঙিলে তাৰ হাতত এটা কিবা এটা এৰিয়া থাকিব। চ' 5 kg যেতিয়া দাঙিব, তাৰ তাতে ষ্ট্ৰেছ কিমান জেনেৰেট হ'ব? ষ্ট্ৰেছ কিমান হ'ব? ফ'ৰ্চ বাই এৰিয়া, ঠিক আছে নে? ফ'ৰ্চ, এক্সটাৰ্নেল ফ'ৰ্চ কিমান হ'ব? আমাৰ 5 × 10, কিউকি জি লগাই দিলো, mg বাই এৰিয়া কিবা এটা হ'ব, ঠিক আছে। তাৰপিছত
ইয়াক 10 কেজি দাঙিব দিলো সো ইয়াৰ ষ্ট্ৰেছ কিমান হ'ব 10 × 10 বাই এৰিয়া এই 10 টো জি এম জি গ্ৰেভিটেশনাল ফোর্স লোৱা হৈছে ঠিক আছে তাৰপিছত ইয়াক 20 কেজি দাঙিব দিলো ঠিক আছে নে 20 কেজি হৈ কিবাকে দাঙি দিলে ঠিক আছে তো ইয়াৰ তাতে কিমান ডেভেলপ হ'ল 20 × 10 বাই এৰিয়া বাট ইফ যদি মই মানুহটোক 20 কেজিৰ পিছত দাঙিব দিওঁ কি ক'ব যে মই আৰু দাঙিব নোৱাৰো যদি মই দাঙো মোৰ হাতখন ফ্ৰেকচাৰ হ'ব বা ভাঙি যাব সো এই 20 কেজিটো কি হয় এই 20 কেজিটো ষ্ট্ৰেংথ হয় এই 20 কেজিটো কি হয় ষ্ট্ৰেংথ হয় কিন্তু ষ্ট্ৰেছ কি হ'ব পাৰে 5 কেজিটো 5 কেজি 50 বাই 100 টো ষ্ট্ৰেছ হয় 100 বাই 100 টো 100 বাই a টো ষ্ট্ৰেছ হয় 200 বাই a টো ষ্ট্ৰেছ হয় বুজি পাইছা না কথাটো বুজি পাইছা না ষ্ট্ৰেছটো ডিপেন্ড কৰিব তুমি কি দি আছা যদি তুমি 5 দি আছা তেনে 50 বাই a হ'ব যদি তুমি 10 কেজি দাঙিব দিছা 100 বাই a হ'ব যদি তুমি 20 দাঙিব দিছা 200 বাই a হ'ব ঠিক আছে নাই ষ্ট্ৰেছটো তুমি আমি কি দি আছো এটোৰ ওপৰত ডিপেন্ড কৰে কিন্তু ষ্ট্ৰেংথটো তাৰ ফিক্স 20 তাক যদি আমি 30 দাঙিব দিও কি ক'ব মোৰ হাতটো ভাঙি যাব বা যদি দাঙিও চাই তাতে কি হ'ব হাতটো ভাঙি যাব ঠিক আছে নে সো ষ্ট্ৰেংথটো হ'ল মেক্সিমাম ষ্ট্ৰেছ দ্যাট কেন বি টেকেন বাই এ বডি মেক্সিমাম ষ্ট্ৰেছ যিটো ল'ব পাৰে সেইটোকে আমি কি বুলি ক'ম ষ্ট্ৰেংথ বুলি ক'ম আৰু ষ্ট্ৰেছটো ভেৰিয়েবল হয় আমি যিমান লোড দিও সেই হিচাপে ষ্ট্ৰেছ হয় সো সইলত আমি কি দেখা মানে সলিড মেকানিক্সত আমি কি দেখা পাইছো যে এভৰি প্লেন বিকজ দ্য মেটেৰিয়েল ইজ হোমোজেনিয়াছ এভৰি যদি এটা আইৰন ব্লক এটা লোৱা যেতিয়া এভৰি প্লেন যদি মেটেৰিয়েলটো হোমোজেনিয়াছ হয় তাৰ তাৰ ষ্ট্ৰেংথটো একেই হ'ব তাৰ ষ্ট্ৰেংথটো কি হ'ব একেই হ'ব কিন্তু তাৰ ষ্ট্ৰেছটো বেলেগ বেলেগ হ'ব বুজি পাইছা ষ্ট্ৰেছটো আমি পিছত পঢ়িম যে প্লেন কনভাৰ্সন কৰিলে আমি গম পাম যে প্লেন এভৰি প্লেনত ষ্ট্ৰেছটো বেলেগ বেলেগ হ'ব সো ফেইলিয়ৰটো ক'ত হ'ব ষ্ট্ৰেংথটো চবতে সমানে হয় ষ্ট্ৰেংথটো এভৰি প্লেন দ্য ষ্ট্ৰেংথ ইজ সেম সো ফেইলিয়ৰ ক'ত হ'ব য'ত ষ্ট্ৰেছটো বেছি হ'ব ষ্ট্ৰেছটো মেক্সিমাম হ'ব বুজি পাইছানে কথাটো বুজি পাইছানে যে এইবিলাক যদি মই এক্স ৱাই ধৰিলো যদি ষ্ট্ৰেংথটো গোটেইকেইটা প্লেনতে সেম প্লেন 1 প্লেন 2 প্লেন 3 প্লেন 4 প্লেন 5 চবতে ষ্ট্ৰেংথটো সেম কি সেম ষ্ট্ৰেংথ যদি ষ্ট্ৰেংথটো গোটেইকেইটা প্লেনত সেম হয় তেতিয়া মই যদি ষ্ট্ৰেছটো প্লেন কেইটা তেনেকে ওলাও আৰু কিবা এটা প্লেনত যদি ষ্ট্ৰেছটো ষ্ট্ৰেংথৰ সমান লাগি গৈছে তেতিয়া এই প্লেনটোত কি হৈ যাব ফেইল হৈ যাব ঠিক আছে নে ক'ত প্লেনৰ পৰা ফেইল হ'ব য'ত ষ্ট্ৰেছটো ষ্ট্ৰেংথৰ সমান মেক্সিমাম ষ্ট্ৰেছ এইটো মেক্সিমাম ষ্ট্ৰেছ হ'ব লাগিব কি বাকী কেইটা ষ্ট্ৰেছ সৰু হয় সো এই মেক্সিমাম ষ্ট্ৰেছটো য'ত ষ্ট্ৰেংথত টাচ কৰিছে তাতে আমাৰ কি হৈ যাব ফেইল হৈ যাব কিন্তু সইল মেকানিক্সত আমি কি পাইছো যে আমাৰ ষ্ট্ৰেংথটো ভেৰিয়েবল হয় কিউকি বস্তুটো হিটাৰজেনিয়াছ হয় সো ষ্ট্ৰেংথটো ভেৰিয়েবল হয় এক্ৰছ দ্য প্লেন সো আমাৰ কিবা এটাত যদি ষ্ট্ৰেছটো মেক্সিমাম হ'ল ধৰি লোৱা এক্সাম্পল আমাৰ কিবা এটা প্লেনত যদি ষ্ট্ৰেছটো ইয়াতে মেক্সিমাম হ'ল কিন্তু আমাৰ ষ্ট্ৰেংথ লাইনটো টাচ কৰা নাই ঠিক আছে নাই কিন্তু বেলেগ এটা ঠাইত কি হ'ল ষ্ট্ৰেছটো কম আছে কিন্তু আমাৰ ষ্ট্ৰেংথৰ সমান হৈ গৈছে সো ষ্ট্ৰেছটো মেক্সিমাম নহ'লেও কিউকি তাতে ষ্ট্ৰেংথটো কম আছিল সেইকাৰণে আমাৰ তাতে ফেইল হৈ গ'ল সো সলিড মেকানিক্স আৰু চমৰ ডিফাৰেন্সটো আই থিংক তোমালোকে বুজি পাইছা যে সলিড মেকানিক্সত চব প্লেনতে ষ্ট্ৰেংথটো সমান থাকে সো য'ত ষ্ট্ৰেছটো বেছি মেক্সিমাম পইণ্ট য'ত টাচ কৰি যাব তাতে ফেইল হৈ যাব কিন্তু সইলত কি হয় ষ্ট্ৰেংথটো প্লেন ৱাইজো বেলেগ থাকে কোনোবা এটা প্লেনত বেলেগ ষ্ট্ৰেছ থাকিব কোনোবা এটা প্লেনত বেলেগ ষ্ট্ৰেংথ থাকিব সো যদি কোনোবা এটা প্লেনত ষ্ট্ৰেছটো বহুত বেছি আহিছে ধৰি লোৱা তোমালোকে আৰু অলপ ধৰি লোৱা ষ্ট্ৰেণ্ড গ্ৰাফটো এনেকা ধৰি লোৱা ঠিক আছে নে তেতিয়া এতিয়া চোৱা এই পইণ্ট 1টোত ধৰি লোৱা 10 কিলো নিউটন পাৰ মিটাৰ স্কুৱেৰ ষ্ট্ৰেংথ হয় ঠিক আছে আৰু এই পইণ্ট 2টোত 5 কিলো নিউটন পাৰ মিটাৰ স্কুৱেৰ ধৰি লোৱা তোমালোকৰ ষ্ট্ৰেংথ হয় এতিয়া মই কি দেখিলো এই পইণ্ট 1টোত 10 কিলো নিউটন পাৰ মিটাৰ স্কুৱেৰ আছে কিন্তু ৰেড লাইনত ষ্ট্ৰেংথৰ লাইনত তলত আছে সেইকাৰণে তাতে ফেইল হোৱা নাই কিন্তু পইণ্ট 2টোত কি দেখিছো পইণ্ট 2টোত তাৰ ষ্ট্ৰেংথে 5 কিলো নিউটন পাৰ মিটাৰ স্কুৱেৰ সো কি হ'ব তাতে ষ্ট্ৰেছটো যদিও 5 কিন্তু তাৰ ষ্ট্ৰেংথ লাইনডালত টাচ হৈ যোৱাৰ কাৰণে কি হ'ব তাৰ হাতটো তাতে ভাঙি থাকিব বুজি পাইছানে সো সেই পইণ্টটোত ভাঙি যাব বস্তুটো বুজি পাইছা সো সইলটো যে হোমোজেনিয়াছ পাৰ্টিকল নহয় সেইকাৰণে কি হ'ব তাতে যে ষ্ট্ৰেংথটো চব প্লেনতে বেলেগ বেলেগ হ'ব সো কোনোবা এটা প্লেনত যদি ষ্ট্ৰেছটো কমো থাকে বিকজ তাৰ ষ্ট্ৰেংথটো তাতছেও কম সো সেইকাৰণে সেই প্লেনটোত ফেইল হ'ব কিন্তু সলিড মেকানিক্সত কি হ'ব যে ষ্ট্ৰেংথটো গোটেইকেইটা প্লেনতে সেম হয় য'ত ষ্ট্ৰেছটো মেক্সিমাম হ'ব তাতে ফেইল হ'ব বুজি পাইছানে কথাটো ঠিক আছে নে বুজি পাইছানে তো ডিফাৰেন্সটো বুজি পাইছা সইল মেকানিক্স আৰু সলিড মেকানিক্সৰ কি ডিফাৰেন্স আছে তো সেইকাৰণে আমি সইলটোক বেলেগকে এটা সাবজেক্ট বনাই কিনে ষ্টাডি কৰিব লগা হৈছে ঠিক আছে নে সো সেইকাৰণে আমি কি কৈছো সইল ইজ নট এ সলিড ইট ইজ এ হিটাৰোজেনিয়াছ মিক্সাৰ হুইচ ইজ কম্প্ৰেছ এইটো এটা হিটাৰোজেনিয়াছ মিক্সাৰ হয় কাৰ মিক্সাৰ হয় আমাৰ সলিড মানে সলিড পাৰ্টিকলছ ৱাটাৰ আৰু এয়াৰ এই তিনিটা বস্তু থাকে আমি পিছত পঢ়িম এই তিনিটা বস্তু থাকে তাৰ হিটাৰোজেনিয়াছ মিক্সাৰ হয় ক'ৰবাত কিবা বেছি থাকিব ক'ৰবাত কিবা বেছি থাকিব এইটো মানে লাইক টি তেনেকা হিটাৰোজেনিয়াছ কোনোবাই চাহ বনালে চেনি বেছি দিব
কোনোবাই চাহ বনালে চাহপাত বেছি দিব চ' এইটো হিটাৰজিনিয়াছ মিক্সাৰ ক'তো ফিক্স নহয় যে চবে চাহ বনালে একেই হ'ব বুজি পাইছানে চ' চইলটো কি হ'ব ক'ৰবাত বেছি যেনেকে চলিড পাৰ্টিকলছ বেছি থাকিব মানে কি ভাল হ'ব ক'ৰবাত চলিড পাৰ্টিকলছ বেয়া থাকিব মানে বেয়া হ'ব ক'ৰবাত ভাল আৰু বেয়াৰ মিক্সাৰ হ'ব বুজি পাইছা নাই চইল ইজ এ হিটাৰজিনিয়াছ মিক্সাৰ আৰু হুইচ ইজ কম্প্ৰেছ কিয় যদি আমাৰ জেনেৰেলি কম্প্ৰেছ চইল বিলাকৰ ওপৰতে আমি কিবা ষ্ট্ৰাকচাৰ বনাম যে ডেজাৰ্টৰ বালিতটো যাই কিনে ষ্ট্ৰাকচাৰ বনাব নাযাওঁ ন ক'ৰবাত কম্প্ৰেছ হৈ আছে মানে কি চইল ইজ ষ্ট্ৰং আৰু তাতে আমি ষ্ট্ৰাকচাৰ বনাম চ' আমি কম্প্ৰেছ চইলটোৱে আমি